নামটো শুনিছিলো কাহিনীও আমি পঢ়িছিলো তাৰে এটা কাহিনী তাৰপিছত বিপ্লৱক মানে একদিন সুধিলা যে আমাৰ এই অঞ্চল বুলিয়ে ক'ব কি মানে বেছি ফেমাছ মানে চবে মানে কামটো বিচাৰে বা পাৰে তেতিয়া বিৰবলে ক'লা বোলে ডাক্তৰ কওঁতে আকবৰে ক'লা কেনেকৈ প্ৰমাণ লাগে সময় দিলোঁ এইকেইদিনৰ ভিতৰত বিৰবলে পুৰা মুস্কিলত পৰি গ'ল ইমান ডাঙৰ বিয়া এতিয়া কেনেকৈ আহি বিচাৰিব ডাক্তৰ বন ইঞ্জিনিয়াৰ বন মুস্কিলত পৰে নে কিন্তু বহিল ৰাইজমেল বহিল সভা বহিল এতিয়া বিৰবলে প্ৰমাণটো দিব লাগে যাওয়ার আগতে একদম ফাটা চিনে পেন্সি চোলাটো ফাটা পিন্ধি পিন্ধি পেলাই মানে কপালত দি নেগেৰে নেগেৰে খোজকাঢ়ি যাই আছে খোজকাঢ়ি যাই থাকোঁতে আৰু এটা খুচি বোলে কি হয় খুচি মোৰ কপালৰ বিষ আৰু ভৰিখনৰ বিষ বহুতে বহুত তাক দাৰু দিছে এই অংগী দেখিছেনে নাই এটা ডাক্তৰ ওলাই গেল এটা ডাক্তৰ নিজে মানে চবে এটা পৰামৰ্শ দিছে আৰু এটাও মানুহ বাকী নাই আকবৰেও তাক এটা পৰামৰ্শ দিলে ব্যায়াম কৰিব লাগে ভাল বস্তু তেতিয়াহ'লে হৈ যাব তাৰপিছত ক'লা যে এতিয়া কম তোমাক এই ডাক্তৰৰ পৰামৰ্শ দিয়া হেৰিটো আছিল কেনেকৈ ডাক্তৰ হৈছে এতিয়া বিৰবলে কৈছে বোলে মহাৰাজ মই আৰু প্ৰমাণ দিবা বাকী থাকিল মই সভাত মোৰ আৰম্ভণিৰ পৰা আপুনি দেখা পালি না এটা মানুহ বাকী নাই মোক পৰামৰ্শ দিয়া অমুক ল'ব অমুকৰ গতিকে মই ডাঙৰ পৰামৰ্শ কি প্ৰুফ দিম আপোনাক তাৰ ভিতৰত আপুনিও এটা পৰামৰ্শ দিয়ে গতিকে বৰ চিন্তাত পৰি গ'ল কথাটোতো নোহোৱা নহয় তাৰ মানে পৰামৰ্শ দিয়াটাই ডাক্তৰ চাৰ্টিফিকেটেদি নহ'ব পাৰে মোৰ চাৰ্টিফিকেট এটা হৈছিল কোনোবা এটাই ক'ব বাহৰ বজাৰ দি আনি পেলাই শিকি নামেৰি ধৰ গতিকে আপোনালোকে এনেকুৱা সৰু সৰু কাহিনী পঢ়ি থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে।